जनता ने आशीर्वाद दिया है और हम असम का जनता को विश्वास दिलाता हूं कि प्रधानमंत्री जी का नेतृत्व में हम अगली 5 साल भी दिन रात मेहनत करके काम करेगा। असम का विकास हमारा मूल लक्ष्य होगा। असम में शांति लाने के लिए हमारे गृह मंत्री अमित शाह का जो प्रयास था, इस प्रयास का नतीजा हुए आज असम देश का अंदर एक पीसफुल स्टेट का हिसाब से उभारा है। मैं सम्मानीय गृह मंत्री जी को बहुत बहुत धन्यवाद देता हूं। हमारे राष्ट्रीय अध्यक्ष नितिन नवीन जी ने सामने से हमें नेतृत्व दिया। इस क्षण में मैं हमारे राष्ट्रीय अध्यक्ष नितिन नवीन जी को बहुत बहुत धन्यवाद देता हूं। माननीय नड्डा जी हमारे 2021 का चुनाव का समय पार्टी का अध्यक्ष रहे और हमेशा असम वासियों को नड्डा जी का प्यार और मार्गदर्शन मिलते रहे। मैं माननीय नड्डा जी को भी बहुत बहुत धन्यवाद देता हूं। हमारे हरियाणा के मुख्यमंत्री नायब सिंह साइनी जी ने समय निकाल के हमारे बीच आए और हमें ये पूरे प्रक्रिया में आगे बढ़ने के लिए साहस दिया। मैं असम वासियों का ओर से नायब सिंह साइनी जी को भी बहुत बहुत धन्यवाद देता हूं। आमार बीजेपी दलर विजयर लगत आमार लगत एकेलगे हाथ प्रतिটো সময়তে आमार लगत থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজি এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বডোলেণ্ড পিপলছ ফ্ৰণ্ট আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে আমাৰ প্ৰতি দেখুওৱা সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বিপিএফ দলৰ সহযোগিতাৰ বাবে এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টিয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বিপিএফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। মই বিপিএফ দলৰ বিধায়ক আৰু কাৰ্যকৰ্তা সকলকো বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে জানে অহা 12 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এনডিএ মন্ত্ৰীসভাই তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম, অসমবাসী ৰাইজে যাতে তেওঁলোকৰ আশীৰ্বাদ সদায় আমাক দি থাকে, কাৰণ অসমবাসী ৰাইজৰ আশীৰ্বাদ সাহসেই হৈছে আমাৰ কৰ্মযজ্ঞৰ প্ৰেৰণা। অসমবাসী ৰাইজক সেৱা কৰিবৰ বাবেই আমি ৰাজনীতিলৈ আহিছো আৰু তিনিওটা দলৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে অসমৰ বিকাশ আৰু দেশৰ আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ অসমখনক আগবঢ়াই লৈ যোৱা। মই অসমবাসী ৰাইজক অত্যন্ত শ্ৰদ্ধা আৰু বিনয়েৰে সৈতে পুনৰ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু তেখেতসকলক আমাক এনেকৈ আশীৰ্বাদ দিবলৈ মই আকৌ এবাৰ অনুৰোধ জনাইছো, প্ৰাৰ্থনা জনাইছো। শেষত এই গোটেই আমাৰ নিৰ্বাচনৰ আজিৰ পৰ্যন্ত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক যি নেতৃত্ব দিলে তাৰ বাবে মই দিলীপ শইকীয়া ডাঙৰীয়াকো অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ পৰৱৰ্তী পৰ্যায় হিচাপে এতিয়া আমি অসমৰ ৰাজ্যপাল মহোদয়ৰ ওচৰত যাম আৰু 102জন বিধায়কৰ স্বাক্ষৰ সমন্বিতে আমি তেখেতক আমাক চৰকাৰ গঠনৰ অনুমতি দিয়াৰ বাবে প্ৰাৰ্থনা কৰিম আৰু
অহা 12 তাৰিখে আমি শপত গ্ৰহণ অনুষ্ঠানত সকলো আকৌ এবাৰ মিলিত হম। মোৰ লগত সকলো একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, নীতিন নবীন, জেপি নাড্ডা, নায়েব সিং সাইনি, দিলীপ শইকীয়া, অতুল বৰা, হাগ্ৰামা মহিলাৰী, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা। অলপমান সকলোকে আসন গ্ৰহণ কৰিব। সকলোৱে আমাৰ ৰাষ্ট্ৰগীত জনগণ মন আছে। দুটাই কথা আছে, এটা হ'ল আমি সকলোৱে চাইন কৰিম আৰু তাৰপিছত গভৰ্ণৰ হাউচ আমি 10 জন যাম আৰু আপোনালোকৰ কাৰণে ইয়াত ভোজনৰো ব্যৱস্থা আছে। সকলোকে ভোজন কৰি যাবৰ কাৰণে মই অনুৰোধ কৰিছো। এতিয়া ৰাষ্ট্ৰগীত জনগণ মন। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तब जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता।